বিপুল বড়াব জনাই খৰাইৰে তেখেতক আদৰণি জনাব। জিলা শাখাৰ সন্মানীয় সম্পাদক প্ৰদীপ ৰয়বে এটি জাফিৰে তেখেতক সম্বৰ্ধনা জনাব। ৰাইডিঙিয়াত বিশ্ববিদ্যালয়ৰ স্থায়ী ভৱন স্থাপনত কিছু হ'লেও অৰিহণা যোগোৱাৰ সৌভাগ্য হোৱা আমাৰ থিপ ক্ৰেডিট ছ'চাইটিক উত্তৰণৰ পথলৈ লৈ যোৱা এই গোটেইবিলাক কৰ্মযজ্ঞৰ লগত নিজকে জড়িত কৰাৰ যি মই সুযোগ পাইছিলোঁ, সেয়া মই মোৰ ৰাজনৈতিক জীৱনৰ অন্যতম প্ৰাপ্তি বুলি অনুভৱ কৰোঁ। শ্ৰীমন্ত শংকৰদেৱৰ ধৰ্মমত আছিল ভাগৱতৰ আধাৰত গঢ় লোৱা এক উদাৰ ধৰ্মীয় চেতনা। ভাগৱতৰ সৈতে শংকৰদেৱলৈ গভীৰ শ্ৰদ্ধাৰে ভক্তিভৰা প্ৰণিপাত নিবেদন কৰিছোঁ। অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠাতা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আছিল সকলো গুণৰ আকৰ। গুৰুজনাৰ কৰ্মৰাজি মাহাত্ম্য আৰু গুণাৱলীৰ পৰিসৰ অতি বিস্তৃত, বিশাল আৰু চিৰ প্ৰবাহমান। তেৰাৰ বিশাল কৰ্মৰাজিয়ে আমাৰ সাহিত্য, সংস্কৃতি আৰু সভ্যতাৰ অমূল্য সম্পদ আৰু আমাৰ অসমৰ অক্ষয় ভাণ্ডাৰ ই সমৃদ্ধ কৰিছে। আজি গুৰুজনাৰ ভক্তি ৰসেৰে বিধৌত জামুগুৰি হাটৰ ঢলাইবিল নাহৰবাৰী পথাৰৰ জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত উপস্থিত থাকিবলৈ পাই মই নিজকে ধন্য অনুভৱ কৰিছোঁ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰেৰণাৰে জন্ম লাভ কৰা অসমৰ জাতীয় অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক অধিৱেশন জামুগুৰিত অনুষ্ঠিত হৈছিলে। অধিৱেশনত যোগদান কৰিবলৈ পাই মই নিজকে গৌৰৱ অনুভৱ কৰিছোঁ। সুকলমে অধিৱেশনখন পৰিচালনা কৰাৰ বাবে জামুগুৰি ৰাইজক ধন্যবাদ। আমাৰ মণিৰাম নাথ আমাৰ ভকত এজন, তেখেত খুব শংকৰদেৱ সংঘৰ বহুত পুৰণা ভকত। মঞ্চতে মোক ১০,০০০ টকা দিলে যে বাপ ইলেকশ্যনত আপোনাক মই ১০,০০০ টকা দিলোঁ। ২০২৭ত বৃন্দাবনী বস্ত্ৰ আহিব। আমি এই মাহৰ পৰাই মিউজিয়ামটো বনোৱাৰ কাম আৰম্ভ কৰিম। শংকৰদেৱৰ সৃষ্টি দেশৰ সকলো ভাষালৈ দিবৰ কাৰণে আজি শ্ৰীমন্ত শংকৰদেৱ সংঘই এটা প্ৰকল্প লৈছে যে সকলো ৰচনা ভাৰতৰ সকলো ভাষালৈ অনুবাদ কৰা আৰু সকলো কলেজ বিশ্ববিদ্যালয়ত তেওঁলোকে এই গ্ৰন্থখন প্ৰদান কৰিব। এই গোটেই প্ৰকল্পটোত অসম চৰকাৰে সহায় কৰিব। এইটো হ'ল এটা পৰ্যায়ক্ৰমে আঞ্চলিক শাখা নিৰ্মাণ কৰাৰ বাবে, যাতে শতবাৰ্ষিকীৰ আগতে গোটেইখিনি হৈ যায় ৩-৪ বছৰৰ ভিতৰত।